নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আসাম মিক্সাৰ মিক্স চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। প্ৰথম প্ৰশ্নটি হৈছে অসমৰ তৈল নগৰী বুলি কোনখন ঠাইক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব খ ডিগবৈ। ২ নম্বৰ প্ৰশ্ন, অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব গ যোৰহাটত। ৩ নম্বৰ প্ৰশ্ন, হিউৱেন চাঙে কিমান খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ৬৪০ খ্ৰীষ্টাব্দত। ৪ নম্বৰ প্ৰশ্ন, আহোমৰ শেষৰ ৰজা কোন আছিল? আহোমৰ প্ৰথম ৰজা আছিল চুকাফা আৰু শেষৰজন আছিলে পুৰন্দৰ সিংহ। ৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। ৬ নম্বৰ প্ৰশ্ন, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ১৫৫৬ চনত। ৭ নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ৮ নম্বৰ প্ৰশ্ন, কাছাৰৰ প্ৰাচীন নাম কি? ইয়াতে কোনো ধৰণৰ অপশ্যন দিয়া হোৱা নাই। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব হিড়িম্বা। ৯ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কি? আটাইতকৈ সূচ পৰ্বতমালা হৈছে হিমালয় আৰু আটাইতকৈ দীঘল হৈছে এণ্ডিছ। অন্তিমটি প্ৰশ্ন, ২০২৩ চনত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত কোন দল জয়ী হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি আপোনালোকে কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। আগন্তুক এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।